অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে হাহাকাৰ লাগিছে বিৰোধী শিবিৰত আৰু বৰ্তমান সময়ত বিৰোধী শিবিৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কংগ্ৰেছৰ মিত্ৰতাৰ কৌশল সলনি কৰাৰ পিছতেই সলনি হৈছে সিদ্ধান্ত ভূপেন বৰা অখিল গগৈ লুৰিণজ্যোতি গগৈৰ মাজত অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ বৈঠক বাতিল কৰা হৈছে আৰু বৰ্তমান সময়ত বিৰোধী মিত্ৰজোঁটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে স্থিতি সলনি হৈছে সিদ্ধান্ত সলনি হৈছে আৰু বৰ্তমান সময়ত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা ৰাজনৈতিক খবৰ গুৰুত্বপূৰ্ণ খবৰ বিৰোধী ঐক্যত মুখ্যম আঘাত শুনা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ নতুন মিত্ৰতাৰ ফৰ্মুলাক লৈ অসন্তুষ্ট হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ নিৰ্বাচন চমু চপাৰ লগে লগে বিৰোধী শিবিৰত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে অস্থিৰতাই দেখা দিছে নিশাৰ ভিতৰতে কংগ্ৰেছে মিত্ৰতাৰ কৌশল সলনি কৰে এটা নিশাৰ ভিতৰতে কংগ্ৰেছে মিত্ৰতাৰ কৌশল সলনি কৰে আৰু তাৰ ফলতেই আজি অনুষ্ঠিত হ'বলগীয়া ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত যি অনুষ্ঠিত হ'বলগীয়া আছিল বৈঠক বাতিল হয় আৰু এই ঘটনাই এতিয়া ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক অস্বস্তিত পেলাইছে সাংসদ গৌৰৱ গগৈ এক কঠোৰ স্থিতি গ্ৰহণ কৰিছিল যাৰ ফলতে এই স্থিতি বা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোনো শক্তিশালী সংখ্যালঘু নেতাৰ অংশগ্ৰহণ অবিহনে মিত্ৰতাৰ আলোচনা আগ নাবাঢ়িব বুলি উল্লেখ কৰিছিল আৰু গৌৰৱ গগৈৰ এই স্থিতিৰ পিছতেই অসম কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে মিত্ৰতাৰ দায়িত্বত সালসলনি ঘটায় কেৱল ভূপেন বৰাৰ হাতত মিত্ৰতাৰ চাবিকাঠি নাৰাখি এতিয়া ৰকিবুল হুছেইনকো দায়িত্ব অৰ্পণ কৰে আৰু ৰকিবুল হুছেইন মিত্ৰতাৰ আলোচনাত সোমোৱাৰ পিছতেই আৰম্ভ হৈছে খেলিমেলি উজনি অসমৰ আসন বুজাবুজিক লৈ এতিয়া সৃষ্টি হৈছে খেলিমেলি বিশেষকৈ ৰকিবুল হুছেইন উজনি অসমত সোমোৱাৰ পিছতেই খেলিমেলিৰ সৃষ্টি হৈছে উজনিৰ হিন্দু ভোটাৰ প্ৰধান আসনসমূহৰ মিত্ৰতাৰ অংকত এতিয়া সংখ্যালঘুৰ নেতাৰ হস্তক্ষেপ বৃদ্ধি পাইছে ৰকিবুল হুছেইনৰ এই সক্ৰিয়তাক লৈ মিত্ৰ আঞ্চলিক দলসমূহ কিন্তু অসন্তুষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত বৰ্তমান সময়ত ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ অসন্তুষ্ট হৈ পৰিছে ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনতে মিত্ৰ শিবিৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ কংগ্ৰেছৰ এটা সিদ্ধান্তৰ ফলতেই অস্থিৰ হৈ পৰিছে বিৰোধী মিত্ৰজোঁট বিজেপিক লক্ষ্য কৰি বিৰোধী মিত্ৰজোঁটে কৈ থাকে নতুন অসম গঢ়িম বুলি কিন্তু বৰ্তমান সময়ত নিজৰে স্থিতি নাইকিয়া হৈ পৰিছে বিৰোধী মিত্ৰৰ তাৰিখৰ পিছত তাৰিখ দিয়া হৈছে কিন্তু বৰ্তমান সময়লৈকে কিন্তু বিৰোধী ঐক্যত মিল দেখিবলৈ পোৱা নাই আৰু গৌৰৱ গগৈৰ এটা সিদ্ধান্তৰ পিছতেই দুই গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ অসন্তুষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিৰোধী ঐক্যত মুখ্যম আঘাত বুলি ক'ব লাগিব নিৰ্বাচনৰ প্ৰাকখনত বিৰোধী ঐক্যত মুখ্যম আঘাত কংগ্ৰেছৰ নতুন মিত্ৰতাৰ ফৰ্মুলাক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে অখিল গগৈ আৰু লুৰিণ গগৈ কিয় ৰকিবুল হুছেইনক দায়িত্ব দিয়াৰ কাৰণে অসন্তুষ্ট হৈছে এই দুগৰাকী নেতা আৰু এতিয়া মিত্ৰতাৰ কথা বাদেই দিয়ক দুই বিৰোধী পক্ষই সেয়া লাগিলে কংগ্ৰেছ হওক ৰাইজৰ দল হওক অসম জাতীয় পৰিষদেই নহওক কিয় এই তিনিটা দলৰ মাজত কিন্তু মিত্ৰতা দেখিবলৈ পোৱা নাই কেৱল মাত্ৰ খেলিমেলি হৈছে চৰম খেলিমেলি অসন্তুষ্টি দেখা দিছে নিজৰ বাহিৰে বেলেগৰ মত এওঁলোকে নাৰাখে যাৰ ফলত অস্থিৰতাই দেখা দিছে বিৰোধী ঐক্যত আৰু বৰ্তমান সময়ত এনেকৈয়ে ২৬ৰ নিৰ্বাচন সমান্তৰালকৈ ওচৰ চাপিছে কিন্তু মিত্ৰজোঁটে এতিয়াও কিন্তু হাহাকাৰ কৰি থাকিবলগীয়া হৈছে এতিয়ালৈকে মিত্ৰতাৰ কথা স্পষ্ট হোৱা নাই ৰাইজৰ দলে ডেট দিছিলে বা ৰাইজৰ দলে তাৰিখ দিছিলে কিন্তু তাৰিখৰ পিছতো মিত্ৰতা এতিয়াও থিৰাং হোৱা নাই আৰু নিশাৰ ভিতৰতে কংগ্ৰেছৰ মিত্ৰতাৰ কৌশল সাল সলনি হোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ নিশাৰ ভিতৰতে কংগ্ৰেছে মিত্ৰতাৰ ফৰ্মুলা সলনি কৰিছিল যাৰ ফলত ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতিৰ মাজত যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'বলগীয়া আছিল বা যি আলোচনা হ'বলগীয়া হৈছিল মিত্ৰতাক লৈ সেই মিত্ৰতা বৰ্তমান বাতিল কৰিবলগীয়া হৈছে আজি তেওঁলোকে কৈছিল যে আমি তিনিওগৰাকীয়ে ভূপেন বৰা অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ এই তিনিওগৰাকীয়ে আলোচনা কৰিব আৰু মিত্ৰতাক লৈ আলোচনা হ'ব কিন্তু বৰ্তমান সময়ত মিত্ৰতাৰ যি আলোচনা আছিলে সেই আলোচনা বাতিল কৰা হৈছে ফলত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কংগ্ৰেছে যি সিদ্ধান্ত গ্ৰহণ কৰিলে বা গৌৰৱ গগৈয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ পিছতেই ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত হ'বলগীয়া বৈঠক বাতিল হৈছে আৰু এই সমগ্ৰ ঘটনাই এতিয়া ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক চৰম অস্বস্তিত পেলোৱা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল গৌৰৱ গগৈয়ে
সভাপতিৰ দায়িত্বত আছে নিজৰ সভাপতিৰ দায়িত্বভাৰ দেখাবলৈ গৈ এক কঠোৰ স্থিতি গ্ৰহণ কৰিছিল তেওঁ কৈছিল কোনো শক্তিশালী সংখ্যালঘু নেতাৰ অংশগ্ৰহণ অবিহনে মিত্ৰতাৰ আলোচনা আগনবাঢ়িব তেওঁ কৈছিল সংখ্যালঘুৰ নেতাক প্ৰয়োজন হ'ব মিত্ৰতা কৰিবলৈ হ'লে সংখ্যালঘু নেতাৰ সৈতে আলোচনা কৰিব লাগিব তেওঁলোকৰ কংগ্ৰেছৰ ভিতৰতে অন্তকণ্ডল কংগ্ৰেছৰ ভিতৰতে খোৱা কামোৰা বুলি ক'ব লাগিব ভূপেন বৰাক মিটিঙত দিয়াৰ কথা আছিল কিন্তু ভূপেন বৰাই আলোচনা কৰাৰ পূৰ্বেই গৌৰৱ গগৈ স্পষ্ট কৰিলে যে সংখ্যালঘু নেতাক লাগিব মিত্ৰতাৰ কথা আলোচনাৰ সময়ত সংখ্যালঘু নেতাক লাগিব আৰু তাৰ পিছতেই বাতিল হ'ল ভূপেন বৰা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মাজত হ'বলগীয়া মিত্ৰতাৰ আলোচনা সেয়া বাতিল হৈছে আৰু গৌৰৱ গগৈৰ স্থিতিৰ পিছতেই অসম কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে মিত্ৰতাৰ দায়িত্বত থকা সকলোকে সাল সলনি ঘটাই বিশেষকৈ ভূপেন বৰাৰ হাতত মিত্ৰতাৰ চাবিকাঠি নাৰাখি ৰকিবুল হুছেইনকো দায়িত্ব অৰ্পণ কৰে ৰকিবুল হুছেইনৰ দায়িত্ব অৰ্পণ কৰে বৰ্তমান সময়ত ভূপেন বৰাৰ লগত থাকিব ৰকিবুল হুছেইন আৰু বৰ্তমান ৰকিবুল হুছেইন মিত্ৰতাত সোমোৱাৰ পিছতেই আৰম্ভ হৈছে ব্যাপক খেলিমেলি তিনিগৰাকীৰ ভিতৰত আলোচনা হোৱাৰ কথা আছিল লুৰিণজ্যোতি গগৈ অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত আলোচনা হোৱাৰ কথা আছিল কিন্তু গৌৰৱ গগৈৰ এটা সিদ্ধান্তৰ পিছতে ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰা হয় যাৰ পিছতেই তীব্ৰ খেলিমেলিৰ আৰম্ভ হৈছে উজনি অসমৰ আসন বুজাবুজিক লৈ সৃষ্টি হৈছে খেলিমেলি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে নিশ্চয়কৈ উজনি অসমৰ তেওঁলোকৰ সমষ্টি লাগে কিন্তু ৰকিবুল হুছেইন সোমোৱাৰ পিছতে আৰম্ভ হৈছে ব্যাপক খেলিমেলি উজনিৰ হিন্দু ভোটাৰ প্ৰধান আসনসমূহৰ মিত্ৰতাৰ অংকত এতিয়া সংখ্যালঘু নেতাৰ হস্তক্ষেপ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে উজনি অসমত যিসমূহ হিন্দু প্ৰধান এলেকা আছে তাত যিসমূহ ৰাইজৰ দলৰ ভেটি আছে বা অসম জাতীয় পৰিষদৰ কিছু ভেটি আছে সেইসমূহত হস্তক্ষেপ কৰিছে ৰকিবুল হুছেইনে যাৰ ফলত এতিয়া তীব্ৰ অসন্তুষ্টি দেখা দিছে তীব্ৰ খেলিমেলিৰ আৰম্ভণি হৈছে আৰু ৰকিবুল হুছেইনৰ এই সক্ৰিয়তাক লৈ মিত্ৰ আঞ্চলিক দলসমূহ অসন্তুষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ নিৰ্বাচন সমাগত কিন্তু এতিয়াও ঠিৰাং হোৱা নাই বিৰোধীৰ মিত্ৰতাৰ কথা আৰু এনেকৈয়ে ইটোৰ পিছত সিটো খেলিমেলিৰ সৃষ্টি হৈছে ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে বাতিল হৈছে ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বৈঠক হঠাৎ সলনি কৰা হৈছে মিত্ৰতাৰ ফৰ্মুলা যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত আলোচনা হোৱাৰ কথা আছিল মিত্ৰতাক লৈ আলোচনা হোৱাৰ কথা আছিল কিন্তু অন্তিম সময়ত গৌৰৱ গগৈয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে সংখ্যালঘু নেতাৰ অবিহনে মিত্ৰতাৰ কথাত কংগ্ৰেছ আগ নাবাঢ়ে আৰু তাৰ পিছতে জিতেন্দ্ৰ সিঙে ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰে আৰু বৰ্তমান সময়ত ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰাৰ পিছতেই অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্ৰতাক লৈ পুনৰ এবাৰ প্ৰশ্নবোধক উত্থাপন হৈছে এতিয়াও মিত্ৰতা কিন্তু ঠিৰাং হোৱা নাই তেওঁলোকে সংবাদ মাধ্যমৰ আগতেই মন্তব্য কৰি থাকে মিত্ৰতাক লৈ কিন্তু ভিতৰত তেওঁলোকৰ নিজৰ মাজতে খোৱা কামোৰা বিশেষকৈ কংগ্ৰেছৰ ভিতৰত অন্তকণ্ডল দেখিবলৈ পোৱা গৈছে আৰু সেয়া স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে নিৰ্বাচন সমাগত কিন্তু তাৰিখ উকলি গৈ আছে তাৰিখ দিয়া হৈছে কিন্তু এতিয়াও বিৰোধী শিবিৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিৰোধী শিবিৰৰ বা বিৰোধী মিত্ৰতাৰ যি স্থিতি এতিয়াও ঠিৰাং হোৱা নাই